মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা পৰীক্ষাসমূহৰ প্ৰস্তুতি হকে অসমীয়া MIL-ৰ এটি ৰচনালৈ উপস্থিত হৈছোঁ। ইতিমধ্যে মই তোমালোকৰ আগত মোৰ চেনেলত ভালেকেইটা ৰচনা আলোচনা কৰিছোঁ। আশা কৰিছোঁ সেই ৰচনাখিনি তোমালোকে নিশ্চয় চাইছা, আৰু যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰীয়ে চোৱা নাই তেতিয়াহ'লে তোমালোকে সেই ৰচনাখিনিও চাবা বুলি আশা ৰাখিলোঁ। আজি মই তোমালোকৰ আগত আলোচনা কৰিবলগীয়া ৰচনাৰ বিষয়বস্তুটো হ'ল মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ। এই ৰচনাটি HS ফাইনেল এক্সামিনেশ্যন 2017ত আহিছিল, গতিকে তোমালোকৰ কাৰণেও দৰকাৰী বুলি ভাবি ৰচনাটি আপলোড কৰিছোঁ। পোনপ্ৰথমতে ৰচনাটিৰ পইণ্টকেইটা তোমালোকৰ আগত আলোচনা কৰোঁ। আৰম্ভণি। মাদক দ্ৰব্যৰ বিভিন্ন প্ৰকাৰ। মাদক দ্ৰব্যৰ সামান্য উপকাৰ। মাদক দ্ৰব্য সেৱনৰ ফলত হোৱা অপকাৰ। মাদক দ্ৰব্যৰ ব্যৱহাৰ আৰু সমাজত ইয়াৰ প্ৰতিক্ৰিয়া সামৰণি। গতিকে এই 6টা পইণ্ট তোমালোকে মনত ৰাখিবা, আৰু 6টা পইণ্ট মনত ৰাখি তোমালোকে ৰচনাটো লিখিবা। তেতিয়াহ'লে তোমালোকে পৰীক্ষাত ফুল নম্বৰ কেৰি কৰিব পাৰিবা বুলি মই আশা কৰিলোঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত আৰম্ভণিটো আলোচনা কৰিছোঁ। আৰম্ভণিত কোৱা হৈছে, মাদক দ্ৰব্যৰ ব্যৱহাৰ বৰ্তমান সময়ত সমাজত এক ব্যাধিৰূপে দেখা দিছে। বৰ্তমান সমাজৰ বিভিন্ন স্তৰৰ মানুহে এনেকুৱা কিছুমান দ্ৰব্য সেৱন কৰিবলৈ লৈছে যিবোৰ সেৱনৰ ফলস্বৰূপে মানুহে নিজকে পাহৰি যায় আৰু কেতিয়াবা মানুহৰ হিতাহিত জ্ঞানো নোহোৱা হৈ যায়। এনেধৰণৰ দ্ৰব্যবোৰকে মাদক দ্ৰব্য বা ৰাগিয়াল বস্তু বোলে। মানুহৰ জীৱনত এই বস্তুবোৰে ক'ব নোৱাৰাকৈয়ে অপকাৰ সাধন কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে মাদক দ্ৰব্যৰ ৰচনাটিৰ আৰম্ভণি। এতিয়া মই তোমালোকৰ ইয়াৰ মাদক দ্ৰব্যৰ বিভিন্ন প্ৰকাৰ আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। আমাৰ দেশত বৰ্তমানে প্ৰয়োগ হোৱা মদ, ভাং, কানি আৰু ধপাতেই হ'ল সাধাৰণ মাদক দ্ৰব্য। ইয়াৰ উপৰিও ড্ৰাগ নামৰ মাদক দ্ৰব্যৰ বিধৰ প্ৰচলনে সমাজত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এইবিধক জীৱনাত্মক মাদক দ্ৰব্য বুলি ধৰা হয়। হেৰোইন, কোকেইন, হাচিছ, ব্ৰাউন চুগাৰ আদি বিভিন্ন নামেৰে এই মাৰাত্মক দ্ৰব্যবিধ ভাৰতত প্ৰৱেশ কৰি যুৱ সমাজক ভালদৰে ক্ষতিসাধন কৰিছে। মধ্যপ্ৰাচ্যৰ পৰা পাকিস্তানৰ মাজেৰে এই মাদক দ্ৰব্য ভাৰতলৈ আহে আৰু ভাৰতত বিতৰণ হোৱাৰ পিছত বাকী অংশ ব্ৰহ্মদেশ, ছিংগাপুৰ আদিলৈকে যায়। গতিকে আমি মাদক দ্ৰব্যনো কি, মাদক দ্ৰব্যৰ বিভিন্ন প্ৰকাৰ আৰু ইহঁতৰ ব্যৱহাৰৰ কি সেইখিনি আমি শুনিবলৈ পালোঁ। এইখিনিতে মই তোমালোকৰ আগত জনাব পাই সুখী হৈছোঁ যে ইতিমধ্যে মোৰ চেনেলত তোমালোকৰ বাবে তোমাৰ প্ৰিয় সাহিত্যিক, তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ জ্বলন্ত সমস্যা বানপানী আৰু ইয়াৰ প্ৰতিকাৰ, পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ, সামাজিক মাধ্যম আৰু সমাজত ইয়াৰ প্ৰভাৱ, এইখিনি ৰচনা মই যোৱা বছৰ আৰু এই বছৰে আপলোড কৰিছোঁ। নিশ্চয় তোমালোকে সেইখিনি চাইছা বুলি আশা কৰিছোঁ। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী চোৱা নাই তেতিয়াহ'লে তোমালোকে চেনেলটোত গৈ সেইখিনি চাবা বুলি আশা ৰাখিলোঁ। এতিয়া মাদক
দ্রব্যৰ সামান্য উপকাৰ পইণ্টটো আলোচনা কৰিম। মাদক দ্ৰব্য সেৱন কৰাৰ পৰা উপকাৰ হোৱা দেখা যায় যদিও এই উপকাৰ সামান্য পৰিমাণৰহে বুলি ক'ব পাৰি। আগে মদ জাতীয় ৰাগিয়াল বস্তুৰ স্নায়ু উত্তেজক বুলি ধৰা হৈছিল আৰু অস্ত্ৰোপচাৰৰ সময়তো ইয়াৰ ব্যৱহাৰ কৰা হৈছিল। সেইদৰে ভাং আৰু কানি বা আফিংকো কিছুমান ঔষধ প্ৰস্তুতিত সামগ্ৰী হিচাপে লোৱা হয়। মাদক দ্ৰব্য সেৱনৰ উপকাৰ আছে যদিও ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত মানুহে যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। এইখিনি আছিলে মাদক দ্ৰব্যৰ উপকাৰিতা। এতিয়া মই তোমালোকৰ আগত মাদক দ্ৰব্যৰ অপকাৰিতা বিষয়ে আলোচনা কৰিম। ইয়াতে কোৱা হৈছে যে মাদক দ্ৰব্যৰ সেৱনৰ ফলত হোৱা অপকাৰ খুব ইম্পৰ্টেণ্ট। মাদক দ্ৰব্য সেৱনৰ ফলস্বৰূপে যে আমাৰ দেশৰ মানুহৰ যথেষ্ট প্ৰকাৰৰ অপকাৰ হৈছে সেইটো সঁচা কথা। মদ খোৱা অভ্যাসৰ ফলত মানুহৰ যথেষ্ট পৰিমাণৰ দৈহিক অনিষ্ট সাধন হোৱাৰ উপৰিও এই অভ্যাস মানুহৰ পাৰিবাৰিক আৰু সামাজিক শান্তিও বিনষ্ট কৰি তোলে। মদ খাই মানুহ কেতিয়াবা দুৰাৰোগ্য বেমাৰতো ভুগিবলগীয়া হয়। মদে মানুহৰ হাওঁফাওঁ নষ্ট কৰে আৰু অত্যধিক মদ খোৱা মানুহৰ যক্ষ্মা আৰু অন্যান্য নানা প্ৰকাৰৰ হৃদৰোগ হোৱাও দেখা যায়। মদ খোৱা মানুহে ন্যায় অন্যায় বিচাৰ কৰাৰ ক্ষমতাও হেৰুৱাই পেলায়। আনকি হত্যা আদি কৰিবলৈকো কুণ্ঠাবোধ নকৰে। সেইদৰে ভাং খাবলৈ ল'লে মানুহ নিষ্কৰ্মা হৈ পৰে আৰু এলেহুৱা জীৱন যাপন কৰিবলৈ লয় বাবে উন্নতি বিঘ্নিত হয়। অত্যধিক কানি সেৱন কৰাৰ ফলতো মানুহ বিভিন্ন বেমাৰৰ সন্মুখীন হয় আৰু মানুহৰ মনো অতি উদ্বিগ্ন হৈ পৰে। কানিয়ে মানুহৰ জীৱন শক্তি হ্ৰাস কৰে। ধঁপাত খোৱা আৰু ধূমপানে মানুহৰ ডিঙি, হাওঁফাওঁ আৰু পেটৰ কৰ্কট ৰোগ সৃষ্টি কৰে। সেইদৰে মাৰাত্মক মাদক দ্ৰব্য ড্ৰাগ সেৱন বৰ্তমানৰ যুৱক সমাজ বিভিন্ন বেমাৰৰ সন্মুখীন হোৱাৰ লগতে দুৰ্বল আৰু নিষ্ক্ৰিয় হৈ পৰে বুলি শুনা যায়। এইদৰে মাদক দ্ৰব্যৰ ব্যৱহাৰে বিভিন্ন পৰ্যায়ৰ মানুহৰ দৈহিক অৱনতি সাধন কৰাৰ উপৰিও সামাজিক বিশৃংখলতা যে সৃষ্টি কৰে সেয়া কথা অতি সত্য। আৰু সেয়ে মাদক দ্ৰব্য সমাজৰ বাবে সাংঘাতিক অপকাৰী বস্তু বুলিয়েই গ্ৰহণ কৰা হয়। বৰ্তমান সমাজত ভয়ংকৰ ৰূপে চিহ্নিত এইডছ ৰোগো মাদক দ্ৰব্যৰ সেৱনৰ ফলতেই হয় বুলি চিকিৎসকসকলে সকীয়াই দিছে। এইটো হ'ল অপকাৰ। এতিয়া মই তোমালোকৰ আগত মাদক দ্ৰব্যৰ ব্যৱহাৰ আৰু সমাজত ইয়াৰ প্ৰভাৱ সম্বন্ধে আলোচনা কৰিম। মাদক দ্ৰব্যৰ ব্যৱহাৰ আৰু সমাজত ইয়াৰ প্ৰতিক্ৰিয়া। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মাদক দ্ৰব্য প্ৰচলনৰ কথাত ভাৰতৰ শিক্ষাবিদ, বুদ্ধিজীৱী, পিতৃ-মাতৃ আদি ল'ৰা-ছোৱালীৰ অভিভাৱকসকলে চিন্তিত হৈ পৰিছে। বিশেষকৈ ছাত্ৰ সমাজত এইবোৰৰ ব্যাপক প্ৰচলনে সকলোকে চিন্তিত কৰি তুলিছে। এই মাদক দ্ৰব্যসমূহৰ কবলৰ পৰা যেন ছাত্ৰ-ছাত্ৰীসকলৰ আঁতৰি আহে তাৰেই সকলোৱে কামনা কৰিছে। সেয়ে সামাজিক স্তৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবোৰৰ উদ্যোগত
ৰাইজ তথা ছাত্ৰ সমাজক এইবোৰৰ পৰা আঁতৰি থাকিবলৈ বুজোৱাৰ লগতে প্ৰচাৰ পুস্তিকা বিতৰণৰ যোগেদি এই কামত আগবঢ়া হৈছে। বিশেষকৈ ড্ৰাগছ নামৰ ভয়ংকৰ মাদকদ্ৰব্য সেৱনত লিপ্ত নহ'বলৈ চৰকাৰৰ পৰাও বিভিন্ন ধৰণে আহ্বান দিয়া হৈছে। এতিয়া মই তোমালোকৰ আগত সামৰণিটো আলোচনা কৰিম। মাদকদ্ৰব্য সেৱনৰ অভ্যাস একেদিনতেই আঁতৰ কৰি পেলোৱাটো কোনো প্ৰকাৰে সম্ভৱ নহয়, কিন্তু এই কথা অতি নিশ্চিত যে মাদকদ্ৰব্য সেৱনৰ অভ্যাসে ভাৰতৰ উন্নতিত যথেষ্ট পৰিমাণে বাধাৰ সৃষ্টি কৰিছে। সেয়ে ভাৰতীয় মানুহে, বিশেষকৈ ছাত্ৰ সমাজে নিজেই এই কথা হৃদয়ংগম কৰিব লাগিব। মাদকদ্ৰব্যৰ অপকাৰিতা সম্বন্ধে সচেতন হৈ ইয়াৰ পৰা আঁতৰত থাকিব বুলি যদি সকলো ভাৰতীয়ই প্ৰতিজ্ঞাবদ্ধ হয়, তেতিয়াহ'লে ভাৰতৰ উন্নতি হ'ব। এইখিনি আছিলে এই ৰচনাটো। নিশ্চয় তোমালোকৰ এই ৰচনাটোৱে অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।